নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅলৈ আজি মই আপোনালোকক দেখাম এনএছপিচিৰ ডেমত থকা কিছুমান দৃশ্যাংশ যিবিলাক দৃশ্যই আপোনাৰো ভয় খুৱাব সেই দৃশ্যকেইটা চাবলৈ আপোনাৰো বুকু কপি উঠিব তো চাও আহকচোন সেই দৃশ্যকেইটা তো মই বৰ্তমান থিয় হৈ আছো এটা এনএছপিচিৰ মেইন ডেমৰ ওপৰত ইয়াৰ পৰা আপোনালোকে আগত যোনকিখন দেখিছে সেইকিখন 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এইকিখন হল সুইচ গেট তো এতিয়া মই আপোনালোকক ডেমৰ ওপৰৰ পৰা কিছুমান দৃশ্যাংশ দেখাম ইয়াত সকলোবিলাক কাম হৈ আছে সুমাৰ যিখিনি মানুহ আছিল তেওঁলোকটো গুছি গল এতিয়া সুমাৰ প্ৰায় 30-35 জনমান মানুহে কাম কৰি আছে ইয়াত তো ইয়াৰ পৰা দেখিছে ভিউটো কিমান ভয়ানক পানীৰ প্ৰেছাৰ যিটো ইয়াৰ পৰাটো অলপমান দেখিবলৈ দূৰৰ নিচিনা হৈছে কাৰণ ওপৰৰ পৰা ৰেকৰ্ড কৰিছো মই তো ইয়াৰ পৰা আগলে মই যদি যাব পাৰো চেষ্টা কৰিম কিয়নো সকলোকেতো যোৱাটো এলাউ নাই কিয়নো মই হেলমেট পিনা নাই বুট জোতা পিনা নাই মইতো ড্ৰাইভিং কৰো ইয়াত গতিকে চাওচোন চেষ্টা কৰি আগলে যাব পাৰো নে নোৱাৰো তো মই লাহেকে অলপ আগলে আহিলো আগলে আহি পিনে ডেমৰ ওপৰৰ পৰা এতিয়া আগৰলে যিখিনি দৃশ্য আছে সেইবিলাক দেখাম এইডখৰ দেখিছে এইডখৰ আজি 6-7 মাহ মানৰ আগত খহিছিলে এটো এতিয়া খহা নহয় আপোনালোকে ভয় কৰিব নালাগে এটো 6-7 মাহৰ আগত খহা কিন্তু এতিয়া তাৰ কিনাৰত অলপকে খহনিয়া আৰম্ভ হৈছে কিয়নো পানীৰ যেতিয়া প্ৰেছাৰটো বাঢ়ে পানীটো বাঢ়ি গলে তাৰ খহনিয়াটো আৰম্ভ হয় মানুহে ভয় খাইছে যে ডেমটো ভাঙিব কিন্তু ডেমটো কেতিয়াও নাভাঙে যদি ভাঙিব তেন্তে পাহাৰটো একচুয়ালি নাভাঙে খহিব কিয়নো আমাৰ ইয়াৰ পাহাৰৰ মাটিটো একদম বালিয়া পাথৰ নহয় আৰু এইডখৰ দেখিছে ডেমৰ আগৰ ডখৰ ইয়াৰ পৰাটো ভিডিও কৰিবলৈ ভয় লাগিছে মোবাইলটো পৰুৱে হৈ যায় মটো জিঅ'ই কপি উঠিছে এইডখৰ পৰা ভিডিও কৰিবলৈ তো তাৰ পাছত এতিয়া মই আপোনালোকক দেখাম পাৱাৰ হাউসৰ দুটামান দৃশ্য এইডখৰ হল পাৱাৰ হাউস য'ত এতিয়া মই উঠি আছো বৰ্তমান আৰু ফ্ৰণ্টত আছে মোৰ ডেমটো আৰু পানীৰ প্ৰেছাৰটো এতিয়া বহুত বাঢ়ি আছে কিয়নো এতিয়া পানীটো অলপ বাঢ়িছে আৰু পানী ঢৌ কেনেকৈ উঠিছে দেখিছে একদম ধোঁৱা হৈ গৈছে কিমান ভয়ংকৰ দৃশ্য অলপ সন্ধিয়া সময়ত ভিডিওটো কৰিছো কাৰণে আপোনালোক স্পষ্ট দেখাব পৰা নাই মই স্পষ্ট সেকেন্ড পাৰ্টত দেখাম আপোনালোকক এটো হল মোৰ পাৰ্ট 1 তো পাৰ্ট 2 ঠিকে মই যিমান কেটা এনএছপিসি ওপৰত পাৰো ভিডিও বনাই যাম তো মানুহে বেছি ভয় কৰিব দৰকাৰ নাই কিয়নো যদি ভাঙে ডেম না ভাঙিলে পাহাৰটোৱে ভাঙিব ইয়াত ডেম ভঙাৰ কোনো চান্স নাই তো এতলৈদি যোনটো পাৱাৰ হাউস আছে তো দেখিছে আপোনালোকে তো আগত যোনকিটা পাথৰ নিচিনা দেখিছে এইকিটা পাথৰ আগতে পাৱাৰ হাউসৰ যোনখন ওয়াল আছিল তো টায়াৰি আছিল এটা বৰ্তমান পাৱাৰ হাউসৰ ওয়ালখন ভাঙিছে আৰু পাৱাৰ হাউসত বৰ্তমান পানী হুমাই আছে তো এফালে নদীখন বৈ গৈছে দেখিছে আপোনালোকে এটা ফালৰ পৰা চাবলৈ গলে ভালো হৈছে কিয়নো আমাৰ ইয়াত থকা বহুতো নিবনুৱা মানুহে কাম কৰি ইয়াতে বহুত টকা পইচা ইনকাম কৰিছে যাৰ ঘৰত এখন সাইকেল নাছিলে তাৰ ঘৰত আজি দুখন এখনকে গাড়ী আছে তো হেফালৰ পৰা চাবলৈ গলে মানুহৰ বহুত উপকাৰো হৈছে তো এটোৱে হল মেইন পাৱাৰ হাউস ইয়াৰ পৰা কাৰেণ্টটো যাব কাৰেণ্টৰ ওৱাৰ বৰ্তমানে অলপকে নিয়া হৈছে দেখিছে ওৱাৰ এটো সাইডৰ পৰা একদম হেতু সাইডে পাহাৰলৈকে গৈছে ওৱাৰটো মই আপোনালোক ওৱাৰখিনি কোনফালে গৈছে কি কথা দেখাম কাৰেণ্টটো ইয়াৰ পৰাই উৎপত্তি হ'ব আৰু ইয়াৰ পৰাই যাব আৰু বৰ্তমান ইয়াতে আছে আৰু এখন গাড়ী মই আজি কাৰণে এদিনৰ কাৰণে চলাইছো তো এটোৱে হল মেইন পাৱাৰ হাউস ইয়াত বৰ্তমানটো কাম চলিয়ে আছে পাৱাৰ হাউসৰ কামটো আদায় হোৱা নাই বৰ্তমানলৈকে কাম বহুতখিনি কামেই আছে এতিয়াও 1.5-2 বছৰ কাম বাছি আছে এতিয়াও কৰিব লাগিব হেখিনি তো ইয়াত যেতিয়া কাৰেণ্টটো উৎপত্তি হ'ব উৎপত্তি হোৱাৰ পাছত এইফালৰ যোনখিনি ওৱাৰ গৈছে ওপৰেদি এইখিনি ওৱাৰ দি কাৰেণ্টটো সাপ্লাই হ'ব আৰু এইফালৰ পৰা নদীখন ক্ৰছ কৰি পিনে ওপৰত এটা কাৰেণ্টৰ পোষ্ট দিয়া হৈছে হেতু পোষ্টলৈকে কাৰেণ্টটো যাব তাৰ পৰা আৰু আগলে যোনবিলাক ওৱাৰ আছে তো বাহিৰলৈ কাৰেণ্টটো এৰি দিয়া যাব তো আপোনালোকক মই নেক্সট পাৰ্টত কমপ্লিটলি দেখাম তো চাই থাকক মোৰ নেক্সট পাৰ্ট